নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ আজি যিহেতু চিলড্ৰেনছ ডে আছিল সেইকাৰণে বেটাৰ স্কুলত এটা চেলিব্ৰেশ্যন ৰাখিছিল বৰ ধুনীয়াকৈ তো তালৈ গৈছিলোঁ আৰু তাৰে কিছু অংশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আপোনালোকে জানেই আমাৰ বেটাৰ দুখন স্কুল এইখনটো তাৰ প্লে স্কুল আৰু ইখন হ'ল তাৰ কথা নোকোৱাৰ কাৰণে থেৰাপি চেণ্টাৰ আচলতে স্কুল নহয় থেৰাপি চেণ্টাৰ তাৰ মানে মাত ফুটিছে কিন্তু মানে সি চেণ্টেঞ্চ হিচাপত ভালদৰে বনাই কথা ক'ব নোৱাৰে বাবে স্পীচ থেৰাপি এটা দিছোঁ আপোনালোকে জানেই তো তাতো পাতিছে সেইখিনিও মই আপোনালোকক পিছত দেখুৱাম এয়া দেখিছে তাক মই দৰা বনাই আনিছোঁ তাক মানে অসমীয়া দৰা বনাবলৈ গোটেইখিনি ৰেডি কৰিছিলোঁ কিন্তু তাক মানে ইমান ৰাতিপুৱাই যিহেতু এইখন স্কুলত সোনকালে হয় ন 9:30 বজাত আমি পাইছিলোঁহি মানে তাক সেইটো সময়ত উলিয়াবলৈ অকণমান দিগদাৰ হৈছিল সেইকাৰণে মই তাক মানে এনেকুৱা শ্বেৰৱানী ছেট পিন্ধাই অসমীয়া পাৰ্টি টাইমৰ দৰা বনাই লৈ আহিছিলোঁ আৰু এয়া মই অকণমান ভিতৰলৈ এটা ৰুম আছে তাৰমানে স্কুলখনৰ ডলি মেমৰ স্কুলৰ এটা পিছফালে ৰুম এটা আছে এই ৰুমটোতে মানে তেওঁলোকে ফটোশ্বুটৰ ব্যৱস্থা কৰিছে কাৰণ ল'ৰা ছোৱালী বহুত হয় গতিকে গোটেই ল'ৰা ছোৱালীখিনিক ফটো উঠাবলৈ কাৰণে দিগদাৰ হয় কাৰণে এটা এটা গ্ৰুপ কৰি তেওঁলোকে বহুত ধুনীয়াকৈ ফটোশ্বুটৰ ব্যৱস্থা কৰিছে বহুত ভাল লাগিছে যিহেতু এইটো সিহঁতৰ দিন ন সিহঁতক ধুনীয়াকৈ ফটোশ্বুট উঠাই ধুনীয়াকৈ মানে সিহঁতক পেম্পাৰ কৰিব লাগে ভাল লাগে আৰু ন আৰু ফটো ইমান ধুনীয়া ড্ৰেছ কৰি আহিছে ফটো নুঠালেও ভাল নালাগে আৰু এইটো হ'ল আৰু এটা কিউট বেবী গোটেই বেবীবোৰেই কিউট হয় বাৰু ইয়াক মানে স্পেচিয়েলি কিউট বুলি কেলৈ কৈছোঁ ই বৰ ধুনীয়া চেফৰ ড্ৰেছ এটা পিন্ধি আহিছে বিৰাট মৰম লাগিছে মই যিমান পাৰোঁ ল'ৰা ছোৱালীবোৰৰ ভিডিঅ' অকণমান ধৰিবলৈ চেষ্টা কৰিছোঁ এইজনী ৰাধা ৰাণী হৈছে বোলে ইমান মৰম লাগিছে ইমান কিউট গোটেই ল'ৰা ছোৱালীখিনিকে বহুত কিউট লাগিছে ভিডিঅ'টোত আপোনালোকে দেখি আছে ইফালে কোনোবা মানে ফটোশ্বুটত আছে কাৰণে আনিব পৰা নাই যিমানখিনি মানে দেখুৱাব পাৰিছোঁ সেইটো এটা তাই আহোমৰ ল'ৰা তাক মই মাতিছিলোঁ সি লাজ কৰিলে সেইকাৰণে ওচৰলৈ নাহিলে আৰু এইগৰাকী এজনীক বহুত ধুনীয়া কইনা ধুনীয়াকৈ নমস্কাৰ দিছে বিৰাট মৰম লগা তাৰমানে গোটেই ল'ৰা ছোৱালীখিনিকে ইমান মৰম লাগিছে চাওক মই তাক আকৌ মাতিছোঁ তথাপিতো সি নাহে ইমান লাজ কৰিছে মানে বহুত কিউট লাগিছে সকলোকে বহুত ধুনীয়া লাগিছে আৰু আজিৰ বিশেষ আকৰ্ষণ আমাৰ জুবিন দা অবিহনেতো আমাৰ একো হ'বই নোৱাৰে ন এয়া আমাৰ জুবিন দা ইমান ধুনীয়াকৈ মানে সজাই পঠাইছে নহয় জুবিন দাৰ একদম জুবিন দাই লাগিছে তাৰমানে ইমান মৰম লাগিছে তেওঁকে একদম পূৰা ঘেৰাও কৰি সকলোৱে ফটো উঠাত ব্যস্ত এয়া গোটেইখিনি দেখুৱাই দিছোঁ আৰু যিহেতু আৰু এখন স্কুললৈ যাব লাগিব সেইটো কাৰণে সোনকালে আমি উভতিলোঁ এয়া গোটেই মইনা মইনীসকলৰ লগত ধুনীয়াকৈ একপি ফটো উঠিছোঁ আৰু এইগৰাকী হ'ল আমাৰ মৰমৰ ডলি মেম তেওঁৱে এইখন স্কুলৰ মেইন আৰু বাকী শিক্ষয়িত্ৰীসকলৰ লগতো ধুনীয়াকৈ ফটো উঠিছোঁ মাকহঁতৰ লগতো ফটো উঠিছোঁ ভিডিঅ'টোৰ শেষত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব এতিয়া আকৌ এবাৰৰ বাবে সকলো মইনা মইনীলৈ বহুত মৰমতে হেপী চিলড্ৰেনছ ডে বাই বাই পাহৰিছিলোঁৱে মানে মই পাৰ্ট 1 পাৰ্ট 2কে দিম ভিডিঅ' এইটো পাৰ্ট 1 হ'ব আৰু নেক্সট তাৰ স্কুলখনৰ মই ভিডিঅ' আপোনালোকক পাৰ্ট 2 হিচাপে দিম সেই ভিডিঅ'টো আপোনালোকে বহুত মৰম দিব বুলি আশা কৰিলোঁ